নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এয়া তোমালোকৰ মাজলৈ মই এটি নতুন TLM লৈ আহিছোঁ। ইয়াৰ সহায়ত তোমালোকে 1ৰ পৰা 999 লৈকে যিকোনো সংখ্যা গণনা কৰিব পাৰিবা। আহা আমি সংখ্যাবিলাক গণনা কৰোঁ। ইয়াত মই প্ৰত্যেক খাপতে 10টাকৈ কাৰ্ড ৰাখিছোঁ। 0ৰ পৰা তোমাৰ 9লৈকে, ইয়াতো 0ৰ পৰা 9লৈকে, ইয়াতো 0ৰ পৰা 9লৈকে ৰাখিছোঁ। চ' ইয়াতে আমি যদি 1টো লিখিব বিচাৰোঁ, মই কাৰ্ড তেনেকৈ লৈ পেলাই পিছলৈ দি দিলোঁ, তেতিয়া এইটো কি হৈ গ'ল? 1 হৈ গ'ল। এইটো 1 হ'ল। তাৰপিছত মই কি কৰিলোঁ, ইয়াৰ পৰা যদি মই এটা কাৰ্ড অঁতৰাই পিছলৈ দি দিওঁ, তেতিয়া এইটো কি হৈ যাব? 1 2 1 11 হৈ যাব। আকৌ যদি মই ইয়াৰ পৰা এটা কাৰ্ড পিছলৈ দি দিওঁ, তেতিয়া এইটো কি হ'ব? এইটো 100 কিমান হ'ব? 111 হ'ব। এইদৰে আমি যিকোনো সংখ্যা সজাব পাৰিম। ধৰিতো আমি 102 লাগে, তেনেকৈ 102টো আমি ইয়াত এনেকৈ কৰিব পাৰিম। তাৰপিছত 103 লাগে, 103টো আমি এনেকৈ লিখিব পাৰিম। বোলে আমাক 123 লাগে, 123টো আমি এইধৰণে মই কাৰ্ডটো পিছলৈ দি দিলোঁ, এতিয়া 123 হৈ গ'ল। বোলে 223 লাগে, তেনেকৈ আমি 200টো 2টো আগলৈ আনি দিম, এতিয়া 223। ঠিক আছে। তেনেকৈ আমি বোলে 200 বনাব বিচাৰোঁ। 200 বনাব বিচাৰিলে আমি ইয়াত কি দিব লাগিব? প্ৰথমতে আমি 2 0, তাৰপিছত ইয়াত দিব লাগিব, ইয়াতো আমাৰ 0 হ'ব লাগিব। 0 কাৰ্ডটো আমি লৈ আহোঁ পিছৰ পৰা, 0 কাৰ্ডটো লৈ আহোঁ, 0 0 আহোঁ, এইটো 0, এয়া কি হ'ল? 2 0 0, ইয়াত কি হৈ গ'ল? 200 হ'ল। এইদৰে আমি যিকোনো সংখ্যা লিখিব পাৰোঁ। তাৰপিছত 209টো লাগে, তো 209টো মই আগলৈ 9টো সংখ্যা আগলৈ দি দিলোঁ, এইটো কি হ'ল? 209। এইদৰে তোমালোকে যিকোনো এটা সংখ্যা লিখিব পাৰিবা। ধন্যবাদ আজিলৈ।